মই তেখেতৰ হুকুম পাইহে ৰাতিপুৱাই এই অফিচলৈ আহিছোঁ তেখেতে তেখেতৰ পাৰ্চনেল চেকবুকখন বিচাৰিছে মই যাম নে আপুনি উলিয়াই দিব এই গ্লাছটো হয়তো প্ৰতিদিনেই ব্যৱহাৰ কৰা হয় কিন্তু ইয়াক খুব সাৱধানে ব্যৱহাৰ কৰা হয় কিয় কাৰণ যিকোনো মুহূৰ্ততে ভাঙি যোৱাৰ এটা ভয় থাকে মালিকটো যদি এই তালৈ গুচি যায় নহয় মোৰ বেংকৰ একাউণ্টত টাকাৰ বৰষুণ হ'ব ৰে টাকাৰ বৰষুণ কি হ'ল বাৰু অফিচটো খোলক মানে সেইটোতো কি এমডিৰ অফিচ তেনেহ'লে মই ক'ত কাম কৰিম অনন্ত বৰাৰ টেবুলত খোলক ঠিক আছে ছাৰ খুলিছোঁ এতিয়াতো ঝামেলা হোৱাৰ সময় আহিয়ে গ'ল মানে ছাৰ কিয় বোনাছ বোনাছক লৈতো আমাৰ ইয়াত কেতিয়াও গণ্ডগোল হোৱা নাই আৰু এইবাৰো নহয় কোনে কৈছে আপুনি নহয় মানে মই ভাবোঁ যোৱা বছৰৰ দৰে এই বছৰো আমি 11% বোনাছ দিব পাৰোঁ বেছ তেনেহ'লে বোনাছৰ দায়িত্ব মই আপোনাৰ ওপৰতে এৰি দিম কিন্তু এটা কথা মনত ৰাখিব বোনাছৰ টকা এইবাৰ মই হিচাপ কৰিম 11%ৰ হিচাপত যদি কম পৰে সেয়া আপুনি ভৰিব লাগিব কিন্তু মই 11% বুলি কৈছোঁহে এইবাৰতো আমি ইচ্ছা কৰিলে 12% পৰ্যন্ত দিব পাৰোঁ কিন্তু নিদিওঁ কিয় দিম ওচৰৰ কোনখন বাগানে 8%তকৈ বেছি বোনাছ দিছে কিন্তু ছাৰ আমাৰ সেউজবাৰীত কথাটো তেনেকৈ ভবা নহয় আমাৰ ছাৰৰ মতে যদি লাভ বেছি হয় তেনেহ'লে তাৰ কিছু অংশ কৰ্মচাৰীসকলেও পোৱা উচিত তেনেকৈ দেৱানন্দ চলিহাই ভাবিব পাৰে কিন্তু মই হেমন্ত বৰবৰাই তেনেকৈ ভাবিব নোৱাৰোঁ যোৱা 4টা মাহ বাগান মই চলাইছোঁ গতিকে মই জানো বৰ্তমান সেউজবাৰীৰ অৱস্থা কেনেকুৱা আপোনালোকে নিজৰ কামত মন দিয়ক বোনাছৰ কথা মই চিন্তা কৰিম ছাৰৰ লগত আলোচনা কৰিম বুজিছেতো দেখিলেতো অদৰকাৰী গণ্ডগোল এটা লগাই এতিয়া খালে এতিয়া সিহঁতে বিচাৰিছে মই নিজে গৈ ছাৰক কথাটো ক'বগে লাগে কিন্তু এনেকুৱা কথা শুনিলেতো ছাৰৰ খং উঠাটো স্বাভাৱিক কিন্তু মই কি কৰিম কওক মানুহবিলাকক বুজাই বঢ়াই শান্ত কৰিছোঁ কিন্তু এনেকৈতো তাতে হাততো সময় বেছি নাই সিহঁতৰ ধৈৰ্যচ্যুতি ঘটিলে দেখিছোঁ নীললে যে চিঠি এখন দিছিলোঁ তাৰো উত্তৰ পৰ্যন্ত নাহিল ভাবিছোঁ ছাৰৰ অলপ ভাল হ'লেই কামটো এৰি যামগৈ কাৰণ আমিও মানুহে আমাৰোতো এটা সহ্যৰ সীমা আছে নহয় হেল্ল' বিষ্ণু নেকি এই হেৰি এই ছাৰক এবাৰ সুধচোন মই লগ পাবলগীয়া আছিলে যাব পাৰিম আপুনি কিডাল জানে ছাৰ মই 4 বছৰমান ভগদাবাৰী বাগিচাত কাম কৰিছিলোঁ কৰিব পাৰে পিছে আপুনি এটা সাধাৰণ কথা নাজানে যে লোকেলি চেল কৰিবলৈ বিচৰা চাহপাতখিনি বেলেগে থ'ব লাগে কিন্তু ছাৰ মোক অফিচৰ পৰা কৈছে যে এইটো ছিজনৰ বাবে আৰু চাহ লোকেলি বিক্ৰী কৰা নহয় অফিচৰ পৰা কৈছে মানে কোনে কৈছে লগেন বৰ্মন নে অনন্ত বৰাই আপুনি মোৰ কথা মতে কাম কৰিব নে তেওঁলোকৰ কথা মতে
500 কিলো চাহ বেলেগে ৰাখি থ'ব কাইলৈ পাৰ্টিটো আহিব বহক কি হ'ল বৰ্মন আজিকালি আপুনি যে আগতীয়াকৈ খবৰ দিহে মোৰ ওচৰলৈ আহিবলগীয়া হয় অৱশ্যে কথাটো মোক হেমন্তই কৈছে কি কৈছে নাই আপোনালোকে বোলে আজিকালি মোৰ ওচৰলৈ আহিবলৈকে বেয়া পায় নাই ছাৰ আপোনাৰ ওচৰলৈ আহিবলৈ আমি বেয়া পাম এইটো তেওঁ এনেইহে কৈছে ছাৰ আমিতো জানো সকলোৱে আজিকালি এনেকুৱা এটা ভাৱ দেখুৱাব খোজে যে মোৰ যে চিৰিয়াছ এটা অসুখ হৈছে সেইটো যেন তেওঁলোকে একো নাজানে নহয় ছাৰ আপুনি বিশ্বাস কৰক হ'ব দিয়ক মই বেয়া পোৱা নাই নহয় এতিয়া কওকচোন মানে ছাৰ পূজাটো পালেহি ৰ'ব এইটো কথা ক'বলৈকে নিশ্চয় আপুনি মোৰ ওচৰলৈ অহা নাই পূজা আহিব আগৰ দৰে বোনাছ দিব ইয়াত আকৌ নতুনকৈ কৰিবলগীয়া কি আছে কিন্তু ছাৰ কথাটো কিন্তু ছাৰ বোনাছক লৈ হৈছে মন কালি দেউতাই ডক্টৰ শিশিৰ শইকীয়াৰ লগত কথা পাতিছিল হঠাৎ কিয় ৰ'বা তুমি ভয় খাব নালাগে দেউতাহঁতৰ মতে এইবাৰ তোমাৰ দেউতাক দিল্লীলৈ নিয়া যুজা কৰিব লাগে দেউতাই ইতিমধ্যে 2-3জন ডক্টৰৰ লগত কথাটো ডিছকাছ কৰিছে অক্টোবৰৰ 27 তাৰিখ মানে ঠিক দিৱালী দুদিন আগত তোমাৰ দেউতাৰ অপাৰেশ্যনটো হৈ যাব কিন্তু অদিতি এতিয়া আৰু কিহৰ কিন্তু নীল তোমাৰ দেউতাক যে এইবাৰ ডক্টৰে দিল্লীলৈ নিব পৰা কথাটো সম্ভৱ বুলি ভাবিছে সেইটো এটা বৰ ভাল খবৰ আৰু সময়টো চোৱাচোন সময় নহয় নেকি তোমাৰ দেউতা সুস্থ হোৱাৰ লগে লগেইতো দিৱালী সঁচাকৈ জীৱনটো এন্ধাৰ আৰু পোহৰৰ খেল মাত্ৰ দুইটাই কিন্তু ক্ষণস্থায়ী তোমাৰ জীৱনলৈ অহা এন্ধাৰবোৰটো এতিয়া আঁতৰোৱাৰ সময় নেই তেওঁ ক'লেই নহ'ব নহয় তেওঁ পাহৰি গৈছে নেকি যে তেওঁ সেউজবাৰীৰ এছিষ্টেণ্ট মেনেজাৰ প্ৰপাৰেটৰ নহয় ছাৰ কথাটো ওলাইছে কাৰণেই কৈছোঁ আচলতে আমাৰে কিজানি ভুল হৈ গ'ল ভুল হয় ছাৰ লাহে লাহে যেন হেমন্ত বৰবৰাই বাগানখনৰ প্ৰতিটো বস্তুকে নিজৰ হাতৰ মুঠিলৈ নিবলৈ চেষ্টা কৰিছে এতিয়া ছাৰ লোকেল চেলৰ কথাটোকে ধৰক আমাৰ মনত পৰা মতে ইমান বেছি পৰিমাণৰ চাহৰ আমি খুচুৰা বিক্ৰী কৰা মনত নপৰে তাৰোপৰি ছাৰ তেওঁকতো ৰ'ব এইবোৰ কথা এতিয়া আৰু আপুনি ক'তো ক'ব নালাগে যদি গম পাই যায় যে আমি তেওঁক সন্দেহ কৰিছোঁ তেওঁতো সাৱধান হৈ যাব তেওঁক আমি হাতেলোতে ধৰিব লাগিব বাকী থাকিল বোনাছৰ কথাটো বোনাছৰ নটিচ এখন টাইপ কৰি পঠিয়াই দিম মই চহী কৰি দিম আৰু বোনাছ 12%ই হ'ব আজি শনিবাৰ অহা সোমবাৰে আপুনি নিজে বেংকলৈ যাব যোৱা কেইমাহৰ ষ্টেটমেণ্ট এটা উলিয়াই লৈ আহিব আৰু এটা কথা ছাৰ বোনাছৰ টকাৰ বাবে বেংকলৈ যোৱাৰ প্ৰয়োজন নহ'ব দিলীপ সিংহৰ হাততে তাতকৈ বেছি টকা মজুত আছে তেওঁ হয়তো আজিকালিতে সেই টকা জমা দি যাবহি আমি সোমবাৰে বোনাছ দি আজৰি হ'ব পাৰিম বোনাছৰ নটিছখন কোনে লগাইছে মানে
ছাৰে কোৱাতহে ছাৰে কৈছে নে তেখেতক ক'বলৈ বাধ্য কৰা হৈছে? আপুনি এইবোৰ কি কৈছে? আমি জানো তেখেতক যিকোনো কথা ক'বলৈ বাধ্য কৰিব পাৰোঁ? নটিছখন তেখেতৰ কথা মতেই লগোৱা হৈছে। আপোনাৰ যদি কিবা ক'বলগীয়া আছে ক'বলগীয়া থাকিলেও মই নিজেই ক'ম। আপুনি মোক কোৱাৰ প্ৰয়োজন নাই। তেখেতে কিন্তু বৰ লাজ পাইছে। বাদ দিয়াহে, লাজ থাকিলেহে লাজ পাব। মোৰ মাত্ৰ এটাই চিন্তা হৈছে, তেখেতে ছাৰৰ ওচৰত গৈ হুলস্থুল নকৰিলেই হ'ল। এতিয়া আৰু চিন্তা কৰি নাথাকিবি। কিন্তু নীল, তই খুৰাদেউক খবৰটো দিলি জানো? মাক কৈছোঁ, কিন্তু ডক্টৰ আংকেলে কৈছে দেউতাক এতিয়া একো ক'ব নালাগে। কিয়? মই পূজাৰ পাছতহে যাম। সদায় কামত ব্যস্ত হৈ থকা মানুহটো। যেতিয়া গম পাব যে অপাৰেশ্যনৰ পাছত আৰু তেওঁ শুই বহি থাকিব নালাগে, তেওঁ কিন্তু যাবলৈ অধৈৰ্য হৈ যাব পাৰে। সেইটো কিন্তু ভাল নহয়। সেইটো তেখেতে ঠিকেই কৈছে। ইমান দিনে যেতিয়া সাৱধানতাৰে আছে, নিয়মটো ভাঙিবলৈ দিব নালাগে। তই এতিয়া পৰীক্ষাৰ কথা ভাব। মই কাইলৈ উগ্ৰতৰাত দেউতাৰ হৈ চাকি এগছ দি আহিমগৈ। নাই নাই, এইটো বিষয়ত আৰু মই কোনো কথা পাতিব নোখোজো। মই বুজা নাই তুমি বনাছৰ কথাটোত ইমান আপত্তি কিয় কৰিছা? তোমাক টকা নালাগে নেকি? টকা টকা লাগে, কিন্তু বাকীবোৰ বাগানৰ নিচিনাকৈ আমি আনৰ কথা নাভাবোচোন। এতিয়া যোৱা। কাইলৈ সোনকালে 5মান বজাতে আহিবা। সোমবাৰে বোনাছ দিমেই যেতিয়া, টকা পইচা সকলোবোৰ দেওবাৰে ৰেডি কৰিব লাগিবতো। যোৱা। বেচেৰাই চাগে ভাবিছে বাগানৰ খৰচ কমকৈ দেখুৱাব পাৰিলে আপুনি তাক ভাল পাব। নহয় বুজিছা, হেমন্ত ল'ৰাটো ভাল, কিন্তু তেওঁৰ এটা বেয়া স্বভাৱ আছে। কি? বাগানখনত তেওঁ নিজৰ বাহিৰে কাৰো কৰ্তৃত্ব সহ্য কৰিব নোৱাৰে। তেওঁ এতিয়াও ভাবে যে মই তেওঁতকৈ বেছি বৰ্মনহঁতৰ ওপৰতহে নিৰ্ভৰশীল। বাৰু যাওক। এই নীলে দুদিনমান ফোন কৰা নাই নেকি হে? নীলে কৰিছিল। আপুনি বৰ্মনৰ লগত কথা পাতি আছিলতো। তাৰো পৰীক্ষা এই 2 এদিনতে শেষ হ'ব। তথাপিও ইয়াৰ পাছতো আৰু 2 বছৰ আছে। কিন্তু নীৰু, মই জানো সিমান দিনলৈ। কি ক'লে? কি ক'লে আপুনি? ইমান ডাঙৰ কথা এটা ইমান সহজতে কেনেকৈ ক'ব পাৰিলে? এনেকুৱা কথা এটা আপুনি ভাবিব পাৰিলে কেনেকৈ? আপুনি হয়তো ভাবিছে নীল পাছ কৰি আহিলে আপোনাৰ সকলো কাম শেষ হৈ যাব। মই জানো আপুনি অসুস্থ, কিন্তু বেমাৰটো অকল আপোনাৰে হোৱা নাই। এনেকুৱা মানুহ আছে যাৰ বেমাৰ আজাৰ হ'লে সামান্য চিকিৎসা পৰ্যন্ত কৰাব নোৱাৰে। কিন্তু আপোনাৰ নিয়মীয়া চিকিৎসা চলি আছে। ডাক্তৰে কৈছে পূজাৰ পাছতে দিল্লীলৈ যাব পাৰিব। এটা সৰু অপাৰেশ্যনৰ পাছত আপুনি সুস্থ হৈ উঠিব। কিন্তু আপুনি নিজে এনেকুৱা কথা ভাবি মোৰ আশা, মোৰ বিশ্বাস সকলোকে শেষ কৰি পেলাইছে। হয়তো মই আজি মই তোমাক দুখ দিছোঁ, কিন্তু নীৰু, অসুখৰ কথাটো বাদ দিয়া। এতিয়াতো সঁচাকৈ আমাৰ হাতত বেছি সময় নাই। তুমি মোক আৰু মই তোমাক সকলোবোৰ কথা খুলি ক'ব লাগিব, যাতে পাছত ক'বলৈ থাকি গ'ল বা সুধিবলৈ থাকি গ'ল বুলি আমাৰ মাজৰ
এজনেও দুখ কৰিবলগীয়া নহয়। না কৰিবলৈ কি আছে ৰে? মালিকে বেছি টাকা খৰচ কৰিব খুজিছে, কৰিব দে। তাত তোৰ মোৰ কি আহে? নাই, তই নুবুজিবি। দেৱানন্দ চলিহাই আচলতে যি 3% খৰচ কৰিছিল সেইখিনি মোৰ টকা আছিল। তাৰ মানে তই এতিয়াই সেউজবাৰীৰ মালিক বুলি ভাবিবলৈ আৰম্ভ কৰি দিলি? আৰম্ভ নহয়, তই নাজান ইছমাইল, যিদিনা মই সেউজবাৰীত প্ৰথম ভৰি দিছিলোঁ সেইদিনা মই এটা কথাই ঠিক কৰিছিলোঁ। এই সেউজবাৰীত মই এছিষ্টেণ্ট মেনেজাৰ হৈ সোমাইছোঁ আৰু চিৰদিন মই এই নামটোকে লৈ নাপাওঁ। এদিন মই এনেকুৱা এখন চকীত বহিম, যিখন চকীত বহি কোৱা প্ৰতিটো কথাই হ'ব এই সেউজবাৰীৰ আইন। তোক হয়তো মই কৈছিলোঁ ইছমাইল, এই মানুহটো বাগানৰ মালিকটোৰ বেছিদিন কেতিয়াও নাথাকে। ঠিক সেই সময়ৰ পৰা তাৰ একমাত্ৰ ল'ৰাটোৱে বাগানৰ বিষয়ে সকলো কথা জনাৰ আগতে এই বাগানৰ উত্তৰাধিকাৰী মই হেমন্ত বৰবৰাই হ'ব লাগে। তাৰমানে পিছত হিচাপ মিলাই দিবি, বাস যা। আরে জানা জানা, আরে পক দেনা। কুলজা হেমন্ত